নমস্কাৰ আমাৰ বনমালী ৰাভা চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু যেহেতু আমাৰ বহুদিনৰ পৰাই আচলতে এটি হেঁপাহ আছিলে সাক্ষাৎকাৰ অনুষ্ঠান আৰম্ভ কৰাৰ আৰু সেই সাক্ষাৎকাৰ অনুষ্ঠানটো আৰম্ভ কৰিম বুলি ভাবি থাকোঁতে আচলতে আমাৰ বহুত এনেকে দিন বাগৰি গ'ল সময় সুবিধা নিমিলা যিয়ে নহওক আজি আমি আমাৰ চেনেলত আমন্ত্ৰণ কৰাই আনিছো মিণ্টু শংকৰ গোস্বামী মহাৰাজ আৰু তেখেতৰ আচলতে জীৱনৰ বহু নজনা কথা আমি আপোনালোকৰ মাজত দাঙি ধৰিবলৈ প্ৰয়াস কৰিম আৰু কথা হ'ল কি তেওঁ চাকৰিত কৰ্মৰত থকাৰ পিছত পুনৰাই তেওঁ আধ্যাত্মিক লাইনত আচলতে কেনেকৈ আহিবলগীয়া হ'ল বা তেওঁ আচলতে এই বিষয়টোত কিয় আহিলে আৰু তেওঁ অসমত গুৰু থকাৰ পিছতো বা তেনেকুৱা সত্ৰীয়া শৈলীৰ যিহেতু আমাৰ অসমত মহাপুৰুষ গুৰুজনাৰ আদৰ্শত থকাৰ পিছতো তেওঁ আজি বাহিৰত দীক্ষিত হ'ব লগা আচলতে কিয় হ'ল বিভিন্ন আচলতে নজনা আমাৰ মনৰ সংশয়ৰ কথাবোৰ আমি এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ প্ৰয়াস কৰিম। আহক তেনেহলে আমাৰ অনুষ্ঠানলৈ আগবাঢ়ো আপোনাক স্বাগতম জনাইছো আমাৰ চেনেললৈ আপোনাৰ সংক্ষেপ্ত আচলতে চমুকৈ আপোনাৰ পৰিচয় ভাগ দাঙি ধৰিলে আমি ভাল পাম আৰু আমাৰ দৰ্শক মণ্ডলীয়েও আপোনাৰ বিষয়ে জানিব বিচাৰিব। হয় নামটোতো কৈছে মিণ্টু শংকৰ গোস্বামী হয় আচলতে পৰিচয় বুলি ক'বলৈ গ'লে আমি বৰ্তমান বাসিন্দা ডিব্ৰুগড় হয় হয় থাকো মৰাণত হয় হয় সেই হিচাপতে আছো ভাল আচলতে আজি আমি আপোনাৰ পৰাই গম পাইছো যিহেতু আপুনি চাকৰিত কৰ্মৰত আছিলে চাকৰিত কৰ্মৰত থকাৰ পিছত সেই চাকৰিৰ পৰা এটা বেলেগ এটা বৰ্তমান যিটো আপোনাক বেশত দেখিছো বা আচলতে যেনেধৰণে আপোনাক আমি লগ পাইছো গোটেই বিপৰীত এটা দৃশ্য গতিকে এই আপোনাৰ জীৱন যাত্ৰাৰ যিখিনি আচলতে কথা সেইখিনি অকণমান আমাক চমুকৈ যদি জনায় তেতিয়াহ'লে আমি ভাল পাম আৰু কথা হ'ল কি আমাৰ আজি চাকৰি জীৱনত থকাৰ পিছতো কেনেকৈ আধ্যাত্মিক লাইনত আপুনি পীড়িত হৈ কেনেকৈ আচলতে আজি এই পৰিৱেশত থাকিব লগা হৈছে বা ইমানখিনি সদাচাৰ নিয়ম নীতিত থাকিব লগা হৈছে তো সেই সংক্ৰান্তত আপোনাৰ দ্বাৰাই আমাৰ দৰ্শক মণ্ডলীয়েও হয়তো কিছু কথা জানিলে নিশ্চয় উপকৃত হ'ব আৰু সেই হেতুকে আপুনি চমুকৈ আমাৰ দৰ্শক মণ্ডলীক জনালে ভাল পাম আপোনাৰ এই জীৱন যাত্ৰাৰ বিষয়ে। হয় আচলতে কি হয় সকলো জীৱনত এটা বেলেগ ধৰণৰ ৰূপ আহে সলনি হয় মোৰ জীৱনৰো তেনেকুৱা ধৰণৰ কিছুমান সলনি আছে পঢ়াৰ জীৱনটো পঢ়াতেই গুচি গ'ল বৰ্তমান চাকৰি জীৱন পালোঁ তাৰপিছত চাকৰি কৰিলোঁ চাকৰি জীৱনৰ পৰাও তেনেকৈ চাকৰি জীৱনত থাকোঁতেই আচলতে মই সঁচা অৰ্থত ক'বলৈ গ'লে চাকৰিৰ কৰ্মৰত হ'ব মন নাছিল সেইটো জেগাত আধ্যাত্মিক দিশত বেছি টানিছিল মোৰ এই আধ্যাত্মিক দিশটো কি কিয় কেলে জানিব বিচাৰিছিলোঁ ক'তনো কি আছেনো ইয়াত কি কিবা আছেনে কিবা যেতিয়া আধ্যাত্মিক দিশত যাবলৈ গতি কৰিব বিচাৰিলোঁ তেতিয়া কিছুমান বৰ সমস্যাত সন্মুখীন হৈ পৰিলোঁ কিছুমান জ্ঞান লাগিব আমাক কিছুমান আৰ্হতা লাগিব কিছুমান তেনেকুৱা ধৰণৰ গুৰুৰ প্ৰয়োজন হ'ব তেনেকুৱা ধৰণৰ কিছুমান ৰাস্তাত আমি আগবাঢ়ি ভাবিলোঁ যে নাই আমি গুৰুৰ থ্ৰুৱেদি আমি এজন গুৰু দৰকাৰ যেনেকৈ কিবা এটা জনাৰ বা কিবা এটা ক্ষেত্ৰত আমাক গুৰু দৰকাৰ আৰু সেই ক্ষেত্ৰত আমি ভাবিলোঁ কি আমাৰ ইয়াতে আধ্যাত্মিক আমাৰ মা দেউতা সকলো আচলতে সত্ৰ পৰম্পৰাৰ লগত জড়িত কিন্তু সত্ৰ পৰম্পৰাৰ লগত জড়িত তেওঁলোক হয় আমিও প্ৰথমতে সত্ৰ পৰম্পৰাৰ লগতেই হয় ভাল পাইছিলোঁ ভাল নোপোৱা বুলি মই নকওঁ ভাল পাইছিলোঁ কিন্তু আচলতে কি হয় মোৰ দিশটো আচলতে মহাদেৱৰ দিশলৈ দেৱাদিদেৱ মহাদেৱৰ দিশলৈ যোৱাৰ এটা মোৰ বেছি হেঁপাহ আছিল আচলতে কেলে মই তেওঁকেই উঠোতে বহোতে তেওঁকেই দেখোঁ প্ৰতি জেগাতে তেওঁকেই
দেখিব বিচাৰোঁ আৰু দেখোঁ তেওঁকে, আৰু সেই ক্ষেত্ৰতে শুবলৈও তেওঁকে, উঠোতেও তেওঁকে, সকলোতে মই তেওঁকে দেখা পালোঁ। আৰু সেই দেখাত মই নোৱাৰিলোঁ, কৰ্মক্ষেত্ৰত থাকিব নোৱাৰিলোঁ। মই সোনকালেই হাত দাঙি দিলোঁ আচলতে সেই জেগাৰ পৰা। মই আধ্যাত্মিক যাম, মই মূল খুটি ল'লোঁ যে আধ্যাত্মিক যাম, মই আধ্যাত্মিকৰ ক্ষেত্ৰত নতুনত্ব ল'ম কিবা এটা। আৰু সেই দিশত গৈ গুৰু বিচাৰিলোঁ। সেই ক্ষেত্ৰত মই যিটো জেগাত গুৰু বিচাৰিলোঁ সেই জেগাত মই ইয়াত বিচাৰি নাপালোঁ। সেইটো কাৰণে গুজৰাটত আমি গুৰু আছিল, আৰু আখাৰা দশনাম গোস্বামী আখাৰা, সেই আখাৰাৰ থ্ৰুৱেদি আমি শিক্ষা গ্ৰহণ কৰিলোঁ। সেই শিক্ষা গ্ৰহণ কৰি তেনেকৈ যাত্ৰাটো বৰ্তমান এতিয়া ক্ৰম বাই ক্ৰম চলাই আছোঁ, তেনেকৈ আগবাঢ়ি গৈ আছোঁ। এতিয়া কথা হ'ল কি, তাৰে মাজতে হয়তো বহুতৰ মাজত প্ৰশ্ন হ'ব পাৰে, কাৰণ আজি অসমত বিভিন্ন যেনিবা মহাপুৰুষৰ তেনেকুৱা গুৰু বা তেনেকুৱা আচলতে সত্ৰাধিকাৰকে আদি কৰি বহুত তেনেকুৱা দীক্ষাৰ ব্যৱস্থা আছিলে, কিন্তু তাৰ পিছতো মানে কি কাৰণত বাহিৰত দীক্ষিত হ'বলগীয়া হ'ল, বা সেই সংক্ৰান্তত বা কিবা অকণমান জনাবনে? আচলতে আপুনি প্ৰশ্নটো কৰিছে, এই প্ৰশ্নটো বহুতৰে জানিব লগা হয় থাকিব পাৰে। থাকে কিছুমান ক্ষেত্ৰত প্ৰশ্ন আহিছেও। আৰু এই জেগাত মই এটা কথাই ক'বলৈ বিচাৰিম যে আমাৰ যিটো সত্ৰৰ পৰম্পৰাই হওক, নাম ধৰ্মৰ পৰম্পৰাই হওক, বা আমি যি কৰোঁ লাগিলে, সেই জেগাত কি হৈছে, আমাৰ এনেকুৱা বিভ্ৰান্ত কিছুমান সৃষ্টি হৈছে, আৰু সেই বিভ্ৰান্তবোৰ সৃষ্টি হোৱাৰ কাৰণে ইটোত সেইটো নকৰিবা, ইটোত এইটো হেৰি নহ'ব, এইটোত নকৰিলে মই নাথাকোঁ, এইটোত থাকিলে মই নাথাকোঁ, এনেকুৱা ধৰণৰ কিছুমান ক্ষেত্ৰত মানে সকলো এক হৈ সকলোকে এক লৈ থাকিব নোৱাৰে। আচলতে এই পৰ্যায়টোৰ ক্ষেত্ৰত কি হয়, ইজনে সিজনৰ লগত কিবা এটা ভাৱ, সিজনৰ লগত কিবা এটা ভাৱ, মানে কোনো এজনে সঠিকতাত এটা জেগাত থাকিব নোৱাৰিলে, আৰু নাই পৰা মই নিজে দেখাত মানে বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ আমি পৰিস্থিতি দেখিছোঁ। আৰু দেখাৰ পিছত ভাবিলোঁ নাই, নহ'ব, মই এটা জেগাত ল'ম যে সেই জেগাত এটা দিশতেই মানে খোজতে আগবাঢ়ি যাম, এটা দিশেই ল'ম, মই যি যাক ভাবি আছোঁ তেওঁকেই ল'ম, আৰু সেই হিচাপতে এইটো দেশলৈ গুচি যোৱা হ'ল আচলতে। ভাল, ধন্যবাদ। আৰু আপোনাৰ যিখিনি চমু বিৱৰণ দাঙি ধৰিলে ভাল লাগিল, কিন্তু কথা হ'ল কি, এতিয়া এইটো প্ৰশ্ন সকলোৰে হয় যে, কাৰণ কথা হ'ল আজি বহুতে প্ৰশ্ন কৰিছে, আমিও এইখিনি পাইছোঁ, কাৰণ বহুতৰে এটা মনত সংশয়, অসমত থকাৰ পিছতো বাহিৰত দীক্ষিত হ'ব লগা কি কাৰণ থাকিলে। এতিয়া আপুনি সত্য কথা কৈছে, কাৰণ যিটো একতা বা যিটো আচলতে আমাৰ মাজত যিটো বিভেদৰ সৃষ্টি, গতিকে এই বিভেদৰ সৃষ্টিটোৱে আচলতে আমাৰ সমাজখনত এটা বেয়া এটা পৰিৱেশ মানে প্ৰভাৱ পেলাইছে। কিন্তু কথা হ'ল কি, আপোনাৰ যিটো মতামত, আপোনাৰ সেইটো আমি সমৰ্থন জনাইছোঁ, কিন্তু কথা হ'ল কি, আমাৰ বাকী যেনেধৰণে আচলতে হেৰি কৰিব লাগে বা সেইখিনি আমাৰ ভালদৰে চলাই গ'লে, বা ভক্তিৰ যিখিনি হেৰি কৰ্ম বা সেইখিনি ভালদৰে চলাই গ'লে আমিও নিশ্চিত সুখী হ'ম। আপোনাক ধন্যবাদ। কিন্তু কথা হ'ল কি, আপোনাৰ এতিয়া বৈবাহিক জীৱনৰ পৰা বা যিখিনি আপোনাৰ সংসাৰ নিশ্চয় আছে, আৰু লগতে আপোনাৰ সাধনা মাৰ্গৰ ক্ষেত্ৰত আজি যি শিৱ প্ৰাপ্তিৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰতো আমাক অকণমান অৱগত কৰিলে ভাল পাম। আচলতে সন্তান আছে, আমাৰ সন্তানো আছে। আমাৰ আচলতে ধৰ্মপত্নীও আছে। তেওঁৰ কিছুমান ইয়াত বহুতখিনি ছেক্ৰিফাইচো আছে এই লাইফত। কেলে সম্পূৰ্ণ মই এটা দিশ অতিক্ৰম কৰিছোঁ, এটা বেলেগ দিশ সম্পূৰ্ণ মই বেলেগ কৰি থাকোঁ। মোৰ খোৱা বোৱা বেলেগ, মোৰ থকা বেলেগ, সম্পূৰ্ণ এটা বেলেগ দিশ। আৰু সেই দিশত তেওঁলোকে সকলোৱে বৰ্তমান মোৰ মা দেউতা, তেওঁলোকেও ছেক্ৰিফাইচ কৰিছে এই দুই জেগাত। তেওঁলোকেও ছেক্ৰিফাইচ, মোৰ পত্নীও ছেক্ৰিফাইচ কৰিছে, যে মই যিটো দিশত আগবাঢ়িছোঁ সেই দিশটো যেন পোৱাত তেওঁলোকেও সহায় কৰিছে কথাটো হ'ল এইটো। আৰু সেই জেগাত আধ্যাত্মিক দিশত আগবাঢ়িবলৈ তেওঁলোকৰ পৰাও সৰুৰ পৰাই প্ৰভাৱ পাইছিলোঁ, আৰু তেনেকৈয়ে এতিয়াও আগবাঢ়ি আছোঁ বৰ্তমান। প্ৰভুৰ সঁচা কথা ক'বলৈ গ'লে, তেওঁ যিখিনি তেওঁক মনৰ পৰা বিচাৰিছোঁ সকলোখিনি তেওঁ দিছে, লগত সুখো দিছে, লগত দুখো দিছে।
দুখখিনিকো যুঁজিবলৈ তেওঁ শক্তি দিছে, তেনেকৈ আগবাঢ়িছোঁ। সেই জীৱনত ঘাত প্ৰতিঘাত প্ৰতি খোজতে আছে, আৰু জীৱনত প্ৰতি খোজত এই ঘাত প্ৰতিঘাতত ভগৱন্তে তেওঁৰ নামতে তেওঁ সকলো অৰ্পণ কৰি থোৱাৰ বাবদ চাগে তেওঁ সেইকণ ৰাস্তা আমাক দি আছে। কাৰণ ইমান সহজ নহয়, কাৰণ সংসাৰ এখনত আবদ্ধ থকাৰ পিছত এনেকুৱা এটা আধ্যাত্মিক দিশত বা গভীৰভাৱে প্ৰৱেশ কৰাটো, বা আৰু যি ধৰণে আপুনি সাধনা মাৰ্গত লাগি আছে আমি জনামতে, গতিকে ঠিক তেনেকুৱাকৈ ইমান এটা গভীৰভাৱে আচলতে এখন সংসাৰ সতি সন্তান থকাৰ পিছত গভীৰভাৱে নিয়োজিত হোৱাটো ইমান সম্ভৱ নহয়। গতিকে সেই সংক্ৰান্তত আপোনাকো আমি ধন্যবাদ জনাইছো, কাৰণ আপোনাৰ জীৱন পথৰ বা জীৱন যাত্ৰাৰ ক্ষেত্ৰত যিখিনি আপুনি কৰ্ম কৰি গৈ আছে বা জনকল্যাণৰ হিতাৰ্থে যিখিনি আপুনি চিন্তা কৰি গৈ আছে, ধন্যবাদ জনাইছো। আৰু যিহেতু আপোনাৰ ঘৰখন কমপ্লিটলি মহাপুৰুষীয়া নীতি আদৰ্শৰে পালিত, কাৰণ মা দেউতা, কাৰণ আপোনাৰ দেউতাও যিহেতু সম্পূৰ্ণ মহাপুৰুষ গুৰুজনাৰ নীতি আদৰ্শত শৰণ ভজন হোৱাৰ পিছত এজন ভাগৱতী, এতিয়া বৰ্তমান সমাজত ভাগৱতী হিচাপে প্ৰতিষ্ঠিত হৈ আছে। কিন্তু কথা হ'ল কি, দেউতা আৰু মাৰ বা ঘৰখনৰ লগতে যিহেতু আপুনি এজন শিৱৰ সাধক, গতিকে সেই শিৱ সাধক বা শিৱ ভক্ত হিচাপে আপুনি নাৰায়ণ আৰু শিৱৰ সত্তাটোক কেনেধৰণে উপলব্ধি কৰে, বা এই বস্তুটো যিহেতু আমাৰ বহুতে কেতিয়াবা বিভেদ সৃষ্টিও কৰে বা এটা বিভেদ হিচাপে মতামত দিয়ে, সেই সংক্ৰান্তত কিবা ক'বনে? আচলতে মই ক'বলৈ গ'লে মা দেউতাৰ আচলতে তেওঁলোকে এনেকুৱা ধৰণৰ ভাবে, তেওঁলোকৰ মনতো এটা এনেকুৱা ধৰণৰ ভাৱ আছে, যোনেই যি কওক লাগিলে, কিন্তু নাৰায়ণ আৰু মহাদেৱৰ মাজত তেওঁলোকেও বিভ্ৰান্ত সৃষ্টি নকৰে। আচলতে তেওঁলোকৰ মনত একো নাই। আচলতে হৰি হৰ বুলি কয়, শাস্ত্ৰই যি কৈ গৈছে আচলতে সেই হিচাপত তেওঁলোকেও সেইটোকেই মানে, আৰু তেওঁলোকৰ মাজত একো বিভ্ৰান্ত সৃষ্টি তেনেকুৱা ধৰণৰ নহয়। তুমি তেনেকৈ চলাইছা, চলাই নিয়া, আমি যেনেকৈ চলাইছো তেনেকৈ চলাই নিম, সেই হিচাপত দুইজনকে আমি সকলোৱে লৈ যাম আগবঢ়াই। আৰু সেই জেগাত মই যদি ক'বলৈ যাওঁ তেওঁলোকৰ ক্ষেত্ৰত, তেওঁলোকৰ মাজত মই বেলেগ বিভ্ৰান্ত সৃষ্টি কৰিবলগীয়া বা তেনেকুৱা ধৰণৰ এটা বস্তু নেদেখোঁ। আচলতে সঁচাকৈ ক'বলৈ গ'লে এজনেই পৰম ব্ৰহ্ম এজনেই, আৰু সেইজনৰ পৰাই পৃথিৱী চলিবৰ কাৰণে এনেকৈ এটা দিশত তেওঁলোকে ভাগ হৈছে, আৰু সেই দিশত তেনেকৈ চলি আছে। পৰম ব্ৰহ্ম এজনতেই চব বিলীন হ'ব, ইজন গ'লেও সেই একেজাতেই যাব লাগিব। যেনেকৈ এজন আমি মনুষ্য শৰীৰ, যেতিয়া আমি মৃত্যুবৰণ কৰিম, কিন্তু সি মিনিষ্টাৰেই হওক, লাগিলে সি সাধাৰণ এজনেই হওক, সি সেই শ্মশানখনলৈ যাবই লাগিব, যেনেকৈ এটা দিশতেই গতি কৰিব লাগিব। আৰু সেই তেনেকৈয়ে সেই আমাৰ মনুষ্যৰ চিন্তাধাৰাবোৰ গতি একেটা জেগাতেই শেষ হ'বগৈ। আৰু সেইটো কাৰণে মই ভাবোঁ যে এই দুজনৰ মাজত, তেওঁলোকৰ দুজনৰ মাজত তেনেকুৱা ধৰণৰ এটা সৃষ্টি কৰিবলগীয়া কথা নাথাকে আচলতে কোনো ক্ষেত্ৰত। আৰু দুইজনৰ চিন্তাধাৰা এক, ইজনে সিজনৰ বাবে আৰু সিজন ইজনৰ বাবে, দুইজনৰ মিল এটা জেগাতেই আছে। আৰু সেই ক্ষেত্ৰত দুইজনকে আজিলৈকে সৰুৰ পৰা এতিয়ালৈকে দুইজনকে সমান পৰিমাণে, সমান পৰ্যায়ত চিন্তাধাৰা কৰি, আৰু এই মনুষ্য চিন্তাধাৰা জীৱকুলৰ প্ৰতিটোকে এটা দৃষ্টিত চাই আগবাঢ়ি গৈ আছো। প্ৰতিটো জীৱ মোৰ কাৰণে ভগৱন্ত, প্ৰতিজন ভগৱন্ত। আৰু সেই ভগৱন্তৰ মনত বিভ্ৰান্ত নাই, কথা মানে এটা পাৰ্টিশ্যন দেখুৱাবলগীয়া নাই। সকলো দেৱ দেৱতা তেওঁৰে অংশস্বৰূপ। কৰ্মৰত ক্ষেত্ৰত তেওঁ এটা ৰূপ ল'ব লগা হৈছে, এটা সৌন্দৰ্য ল'ব লগা হৈছে, পৰ্যায়টো তেনেকুৱা ধৰণৰ কথা ক'বলৈ। সকলো এজন মা আৰু এজন পিতাৰ সন্তানেই সকলো। আচলতে সেইটোৱে আমাৰ চিন্তাধাৰা। সেইটো ধন্যবাদ। কথা হ'ল, আজি এই সাধনা মাৰ্গত আহোঁতে বা কৰ্মৰত থকাৰ পিছত বা এখন সংসাৰ থকাৰ পিছত মা দেউতা বা ঘৰৰ পৰিয়ালে বা এই সাধনা মাৰ্গত আহিবলৈ ওলাওতে কিবা আক্ষেপ, মনৰ বাধা বা কিবা প্ৰয়োগ কৰা নাছিল নেকি? আপুনি বৰ ভাল কথা কৈছে এইটো, কিন্তু সঁচাকৈ আছিল।
নথকা নহয়, আছিল। আমাৰ আগতে এনেকুৱা ধৰণৰ পৰিস্থিতি, আমাৰ সমাজবোৰ এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আছে যে সেই সমাজবোৰ এনেকুৱা এটা কথাত বান্ধ খাই আছে যেন মহাদেৱক পূজা কৰিলেই যেন এটা বেলেগ দিশত গুচি যাবই, অপৰাধ। এইটো অপৰাধ এটা যেন যেন কিবা এটা ক্ষেত্ৰত যেন মানে বহুত বেয়া কিবা এটাহে কৰিলে, এনেকুৱা ধৰণৰ এটা দিশ আগৰ পৰাই মানুহৰ মনত সোমাই আছে আচলতে। সেই দিশত মা দেউতাও পৰিছিল আচলতে। তেওঁলোককো বহুতে কৈছিল যে এনেকুৱা ধৰণৰ তেনেকুৱা কৰিলে এনেকুৱা হ'ব, তোৰ ল'ৰাটো বেয়া হৈ যাব বা এনেকুৱা ধৰণৰ ধ্বংস পথত যাব। তেতিয়া মা দেউতাও চিন্তা কৰিছিল, তেতিয়া বহুত কথা মোক কৈছিল, তেওঁলোকেও কৈছিল যে তুমি কি কৰিছ, তই এইবোৰ কি কৰিবলৈ ওলাইছ, তই এনেকুৱা ধৰণৰ হ'লে তেনেকুৱাতো লাইফটো ধ্বংস হৈ যাব, এনেকুৱা ধৰণৰ নোৱাৰিবি লাইফটো চলিবৰ কাৰণে। বহুত কথাত সমস্যা হৈছিল, কিন্তু মই আছিলো এটা জেগাত, মই ভগৱন্তক কৈছিলো যে প্ৰভু তুমি দেখুওৱা তেওঁলোকক, তুমি পৰ্দাখন ফালা, তেওঁলোকৰ যি পৰ্দা বনিছে, যি আৱৰণ বনিছে, সেই আৱৰণটো এৰুওৱা, তেওঁলোকক দেখুওৱা যে সেই বস্তুটোৰ তুমি সম্পূৰ্ণৰূপে তেওঁলোকক দেখুওৱা যে কিয় এইটো কেলে হৈছে, ক'ৰ পৰা আৱৰণ বনিছে, সেই বস্তু তুমি দেখুওৱা। এতিয়া ভগৱন্তক তেওঁ প্ৰভুৱে সঁচাকৈয়ে তেওঁলোকক দেখুৱালে আৰু সেই জেগাত সেই চিন্তাধাৰাবোৰ আঁতৰালে। সঁচাকৈ এটা সময়লৈকে এতিয়াও মই যে সেই সমাজবোৰত তেনেকুৱা ধৰণৰ এটা ভাঙিছে মই নাভাবো আচলতে। এতিয়াও আছে তেনেকুৱা ধৰণৰ প্ৰভাৱ, এতিয়াও আছে। কেলে এতিয়া কোনোবা এখন তেনেকুৱা ধৰণৰ সমাজলৈ গ'লে মানুহৰ দৃষ্টি কি হয়, যেন এটা মানে কিবা জন্তু এটা যেন আহিলে, এখন সমাজলৈ এটা জন্তু যেন আহিলে, একদম এনেকুৱা ধৰণৰ চোৱা দৃষ্টি চাগে, যেন কিবা এটা মানুহ নহয়, যেন ভগৱন্তক আৰাধ্য কৰা যেন ভকত নহয়, যেন বেলেগ কিবাহে দেখিলে, এনেকুৱা ধৰণৰ এটা চিন্তাধাৰা মানে আছে। আৰু সেইটো এতিয়াও আছে, কিন্তু তথাপি মই সেইখিনিক নেওচি মই নিজৰ কৰ্ম যাওঁ, কৰোঁ, বছ ভগৱন্তক সকলোকে লগত সমানে চলিবলৈ বিচাৰোঁ, দুইখন সমাজতে। কেলে বৈষ্ণৱ সমাজ আৰু শৈৱ সমাজৰ দুটা ভিন, কিন্তু মই সকলোকে এক কৰিব বিচাৰোঁ এটা জেগাতেই। শৈৱৰ কৰোঁ, যদি বিষ্ণুৰ জেগাত বিষ্ণু কৰিবলৈ যাওঁ, কথাটো তেনেকুৱা ধৰণৰ। সেই জেগাত দুইটা সমান পৰ্যায়ত লৈ যাব বিচাৰোঁ আচলতে। ভাল, ধন্যবাদ। এতিয়া কথা হ'ল কি, তেনেহলে মা দেউতাৰ ফালৰ পৰা এতিয়া পূৰ্ণ সহমত আছে আৰু কথা হ'ল আমাৰ সমাজত এতিয়াও যিহেতু প্ৰায় দেখিবলৈ পোৱা যায়, যিকোনো পূজা পাৰ্বণৰ ক্ষেত্ৰতেই হওক, বুলি বিধান বা ইত্যাদি কিছুমান যেনিবা এতিয়াও আমাৰ সমাজত কুসংস্কাৰ আছে, গোটেই নাইকিয়া হোৱা নাই। কাৰণ বহু জনা বুজা লোক হৈছে যদিও বা বহু শাস্ত্ৰৰ কথা বুজিছে যদিও, কোনোবাই বিপৰীত ধৰণে বুজিছে বা কোনে শুদ্ধ ভাৱে লৈছে, আচলতে আমি সেইটো সঠিক ভাৱে ক'ব নোৱাৰিম। গতিকে আপোনাৰ বা আপুনি যিহেতু এটা সাধন মাৰ্গত নিয়োজিত বা ব্ৰতী হৈ আছে, গতিকে সেই সংক্ৰান্তত আপুনি বলি বিধানৰ ক্ষেত্ৰত আপুনি সমৰ্থন কৰে নে, বা ধৰি লও আচলতে এইবোৰ কৰা উচিত নে আমাৰ সমাজলৈ, বা আচলতে বৰ্তমান যিহেতু আমাৰ উঠি অহা নতুন প্ৰজন্মই আচলতে এইটো কেনেধৰণে লোৱা উচিত, বা কেনেধৰণে আচলতে তেওঁলোকে গ্ৰহণ কৰিব, বা এই কৰাটো উচিত নে অনুচিত, বা আচলতে আমি কৰিলে ভাল নে বেয়া ইত্যাদি। গতিকে এই সংক্ৰান্তত আপুনি অকনমান আমাৰ দৰ্শক মণ্ডলীক জনালে আমি ভাল পাম। আচলতে মই আপোনাৰ প্ৰশ্নটো শুনি বৰ ভাল পাইছো। আচলতে সেই প্ৰশ্নটো বহুত ক্ষেত্ৰত আহে, আৰু সেই জেগাত মোৰ ক্ষেত্ৰতো বহুত আগত আহি পৰিছে এই জেগাত প্ৰশ্ন। ত' মই এটা জেগাত মই সম্পূৰ্ণ প্ৰথমতেই কথাখিনি কোৱাৰ আগতে মই তাৰ বিৰোধী। মই এটাই কথা কৈছো, বলি বিধানৰ মই সম্পূৰ্ণ বিৰোধী। কেলে বলি বিধান সঁচা অৰ্থত ক'বলৈ গ'লে পুৰণি শাস্ত্ৰৰ মতে কিছুমান থাকিব পাৰে, তেনেকুৱা ধৰণৰ কিছুমান এটা দিশ থাকিব পাৰে, কিন্তু সেই দিশটো আগৰ পৰ্যায়ত আছিল এটা বেলেগ দিশ, বেলেগ গতিৰ চলিছিল। এতিয়াৰ পৰ্যায়টো সলনি হ'ল, যুগ সলনি হৈছে, তাৰ হিচাপত সেইটো বস্তু এৰিবলৈ হ'ল আচলতে। আৰু এটা মই কওঁ যে সঁচা অৰ্থত ক'বলৈ গ'লে, বা আপোনাৰেই হওক বা মোৰেই হওক, মোৰেই যেনিবা দুটা সন্তান বা আপোনাৰেই সন্তান, সেই সন্তানটোক যদি আপুনি মাৰিবলৈ দিব পাৰিব? কেতিয়াও নোৱাৰে। মায়ে জানো মাৰিবলৈ দিব পাৰিব এটা সন্তানক? কথাটো হ'ল সেইটোৱেই। এজনী মাতৃ হৈ কেতিয়াও নিবিচাৰে। তেনেকৈ আমিও সেই মাৰেই সন্তান আচলতে। সেই জীৱটোক,
সেই সন্তানটোক মাৰিবলৈ কেতিয়াও নিদিয়ে মায়ে, কেতিয়াও সেইটো হ'ব নোৱাৰে আচলতে। আৰু সেই জেগাত আচলতে বলি বিধান পৰ্যায়টো সঁচা অৰ্থত ক'বলৈ গ'লে এটা এনেকুৱা ধৰণৰ এটা পৰ্যায় যি মানে অতীজৰ পৰা ভুল এটা দিশত আগবাঢ়ি গৈ আছে, আৰু তেনেকৈ কিছু কিছু জেগাত তেনেকৈ আগবাঢ়ি আছে। সেইটোক মই সম্পূৰ্ণভাৱে নাইকিয়া কৰিবলৈ মই আহ্বান কৰোঁ। সেই জেগাত সকলো নাইকিয়া হওক আচলতে, সঁচা কথা ক'বলৈ আমিও বিচাৰো। কিন্তু কথা হ'ল এতিয়া নাম জপ কৰিলেই ভগৱানক প্ৰাপ্তি কৰিব পাৰিনে, বা আচলতে ভগৱানো পোৱা যায়নে, বা ভগৱানক প্ৰাপ্তি কৰিব পাৰিনে? বিভিন্ন আচলতে আমাৰ মনত এইবোৰ সংশয় থাকে। কাৰণ সাধাৰণ মাৰ্গত থাকিলে এটা সেই পৰ্যায়টো বেলেগ। গতিকে সেই পৰ্যায়টো বেলেগ, যিহেতু আজি আমাৰ নতুন প্ৰজন্মই ভগৱান বুলি ক'লে আচলতে হাত দূৰত থাকে, বা নামঘৰত যাবলৈ, মন্দিৰত যাবলৈ, বা এখন সত্ৰত দৰ্শন কৰিবলৈ যাবলৈ মনটো নেযায়, বা যাবলৈ আগ্ৰহ নকৰে। গতিকে তেওঁলোকলৈ বাৰ্তা আপুনি কি প্ৰেৰণ কৰিব বিচাৰে? আচলতে তেওঁলোকৰ কাৰণে মই বাৰ্তা এটাই প্ৰেৰণ কৰিব বিচাৰো যে সকলোৱে আধ্যাত্মিকত গতি কৰক। নতুন আধ্যাত্মিক হৈছে নতুনতা। নতুন য'ত হ'ব, নতুন এটা যিটো নতুনতাই মানুহক এটা ভাল পথ দিব, ভাল ৰাস্তা দিব, সেই হৈছে আধ্যাত্মিক। আৰু সেই জেগাত আৰু আচলতে পৰ্যায়টো এনেকুৱা ধৰণৰ হৈছে, কিছু কিছু জেগাত আপুনি আগতে কিছুমান এই কথাটোলৈ ওলাইছিল যে কিছু কিছু ক্ষেত্ৰত আমাৰ বিভ্ৰান্ত সৃষ্টি হৈছে। এই বিভ্ৰান্ত কিছুমান সৃষ্টি হোৱাৰ বাবদ আমাৰ পৰ্যায়বোৰ কেনেকুৱা ধৰণৰ হৈছে, মানুহ তাত ভালকে সেইটো দিশ গ্ৰহণ কৰিবলৈ নোৱাৰা হৈ পৰিছে আচলতে। কেলে এটা দিশ সম্পূৰ্ণ এটা ভালকৈ বুজাবলৈ তেনেকুৱা এটা দিশ নাই। সঁচা অৰ্থত ক'বলৈ গ'লে এই ভালদৰে বুজা ক্ষেত্ৰত যদি বুজাব পাৰে, ভালদৰে সেই জেগালৈ নতুনত্বৰ জেগালৈ আনিব পাৰে, তেনেহ'লে নিশ্চয় তেওঁলোক আহিব। আৰু সঁচাকৈ তেওঁলোকক আহ্বান কৰোঁ, আপোনাৰ চেনেলৰ থ্ৰুৱেদি আহ্বান কৰোঁ যেন সকলোৱে আধ্যাত্মিক দিশলৈ আহক, ভগৱন্তৰ স্থলীলৈ আহক। তেওঁলোকে ভগৱন্তৰ থলীতে কিবা এটা পাব, নহ'লে এনেকৈ এটা মানে ৱেষ্টাৰ্ণ কালচাৰ লৈ তেওঁলোকে ধ্বংস হৈ যাব, সঁচা কথা ক'বলৈ গ'লে। আৰু আমাৰ এটি প্ৰশ্ন আছিলে, হয় যিহেতু আজি আপুনি শৈৱ সম্প্ৰদায়ৰ এজন ধৰ্মাচাৰ্য, গতিকে আপোনাৰ এতিয়া শিষ্য প্ৰশিষ্য বা তেনেকুৱা আচলতে আশ্ৰম বা তেনেকুৱা কোনোবা কিবা তেনেকে প্ৰতিষ্ঠা বা তেনেকুৱা আচলতে শিষ্য প্ৰশিষ্যৰ সংখ্যা বা তেনেকুৱা দীক্ষা দিয়া হৈছিল নে, বা হয়নে? হয় হয়, আচলতে হয়, দিয়া হয়, আচলতে আছে। ডিব্ৰুগড়ৰ আছে, আমাৰ আপোনাৰ মৰাণৰো আছে, আপোনাৰ চৰাইদেউৰো আছে, তেনেকৈ যোৰহাটৰ আছে, তাৰপৰা আপোনাৰ নগাঁও মৰিগাঁও আছে। এনেকৈ ধৰণৰ শিষ্য কিছুমান আছে। সেই ক্ষেত্ৰত তেওঁলোকে মোক এক প্ৰকাৰে সকলো তেওঁলোক মানে ঘূৰি মেলি দেখেগৈ, লাষ্টত গৈ পেলাই যে আপোনাৰ ওচৰতে মই কিবা অকণ পাইছোঁ, আপোনাৰ পৰা কিবা এটা বুজিব পাৰিছোঁ, আপোনাৰ পৰা কিবা এটা জানিব বিচাৰিছোঁ, বুজিব পাৰিছোঁ। সেই কাৰণে সেই বস্তুটোৰ ক্ষেত্ৰত আপোনাৰ ওচৰতে দীক্ষা আপুনি আমাক দিব লাগিব। সেই হিচাপত তেওঁলোকৰ মনৰ ইচ্ছাৰ ক্ষেত্ৰত আমি দীক্ষা দিছোঁ, নিদিয়া নহয়, দীক্ষাও দিছোঁ। আচলতে কি হয়, যিটো পৰ্যায় এতিয়া যিটো খ্ৰীষ্টিয়ান মিছনেৰী আৰু যেনেকৈ আগ্ৰাসন চলিছে, সেই আগ্ৰাসনবোৰ সঁচাকৈ বহুত বেছি চলি আছে, ভিতৰে ভিতৰে বহুত বেছি চলি আছে। আমি থুলমূলকে দেখিলে আমি নাপাওঁ, কিন্তু আমি ভিতৰত যদি সোমাওঁ তেনেহ'লে আমি বহুতখিনি তাৰ গম পোৱা যায়। আৰু সেই জেগাত আমিও কিছু কিছু সংস্থাৰ লগত জড়িত আছোঁ। সেই জেগাত সেই সংস্থাৰ লগত জড়িত থাকি কিছু আমি গম পাইছোঁ যে সেই জেগাত বহুত তেনেকুৱা ধৰণৰ সমস্যা আছে, আৰু তেনেকুৱা ধৰণৰ খ্ৰীষ্টিয়ান মিছনেৰীৰ কিছুমান আমি আমাৰ হিন্দুলৈ কনভাৰ্টো কৰিছোঁ। সেই জেগাত যিমানটো পাৰিছোঁ, যিমানটো ধৰণৰ সুবিধা অনুযায়ী
তেনেকৈ ধৰণে কৰিবলৈ বিচাৰিছো কাৰণ এইটো বৰ ভাল কথা হয় বা সুন্দৰকৈ নিজৰ কুল পৰম্পৰা ৰখাটো উম, আমিও ভাল সমৰ্থন কৰিছো আপোনাক ধন্যবাদ জনাইছো উম, এতিয়া কথা হ'ল আমাৰ জীৱনৰ মানুহৰ জীৱনৰ মূল বস্তুই হৈছে শান্তি গতিকে আমি শান্তি কেনেধৰণে উপলব্ধি কৰিব পাৰো কথা হ'ল বৰ্তমান সময়ছোৱাই হৈছে যান্ত্ৰিকতাৰ যুগ কাৰণ যান্ত্ৰিকতাৰ যুগৰ কাৰণে কেৱল আমাৰ ল'ৰা ছোৱালী হওক বা অকল ল'ৰা ছোৱালীক ক'ব নোৱাৰি প্ৰায় মোবাইলতে আমি সকলোৱে নিয়োজিত হৈ থাকো কথা হ'ল কি এইবোৰত নিয়োজিত হৈ থকাটো আমি বেয়া বুলি নকওঁ কিন্তু কথা হ'ল আচলতে আমাৰ কোনোবাখিনিত মানৱ জীৱনত যিখিনি প্ৰকৃত শান্তি বা ধন টকা পইচা থকাৰ পিছতো যিহেতু শান্তি নহ'লে সেই মনুষ্য শৰীৰটোৰ বা মানৱ জীৱনটোৰ কোনো অৰ্থ নাথাকে অৰ্থহীন কিন্তু কথা হ'ল ইমান যান্ত্ৰিকতাৰ প্ৰভাৱত থকাৰ পিছত আমি মানৱ জীৱনত কেনেকৈনো শান্তি আনিব পাৰো বা তাৰ কিবা তেনেকুৱা উপায় বা কিবা সমাধান কিবা আপুনি দৰ্শক মণ্ডলীক দিব বিচাৰিব নেকি বা তেনেকুৱা আহ্বান জনাব নেকি আচলতে কি হয় আহ্বান জনাবলৈতো বহুতখিনিয়ে থাকে কিন্তু আপোনাৰ চেনেলৰ থ্ৰুৱেদি এটাই কথা আমি ক'ব বিচাৰোঁ যে আমি আমাৰ যিটো এই আধ্যাত্মিকতাৰ যিটো দিশ বা ভগৱন্ত প্ৰাপ্তিৰ যিটো দিশ সেই বস্তুটোৰ ক্ষেত্ৰত যদি আমি যাওঁ তেনেহ'লে আমি প্ৰথম আমাৰ পৰ্যায়টো সকলোৱে আমি প্ৰথম শৰীৰ সাধনা আমাক লাগিব হয় প্ৰথম শৰীৰ সাধনা লাগিব শৰীৰ সাধনাই আমাক মনত স্থিৰ কৰিব আমাৰ সেই মনৰ স্থিৰতাই আমাক জ্ঞান প্ৰদান কৰিব আৰু সেই জ্ঞান প্ৰদান কৰাৰ পিছত আমি আধ্যাত্মিক দিশত আমি আগবাঢ়িব পাৰিম আচলতে মেইন থিং আমাৰ এতিয়া যিটো পৰ্যায় এতিয়া যিটো জেনেৰেশ্যন শৰীৰ চৰ্চা একেবাৰেই নাই সঁচা কথা ক'বলৈ গ'লে সত্য কথা একেবাৰেই নাই আৰু সেই শৰীৰ চৰ্চা নথকাৰ কাৰণেই আমি তেওঁলোকে মনক চৰ্চা কৰিব নাজানে আৰু সেই মনক চৰ্চা কৰিব নজনাৰ বাবদ তেওঁলোকে নানান ধৰণৰ বিকৰ্ম কিবা কিছুমান কৰি আছে এতিয়া পৰ্যায়ত তেওঁলোকে বেলেগ দিশত গতি কৰিছে বেলেগ দিশলৈ কনভাৰ্টিত হৈছে চিন্তাধাৰাবোৰ বেলেগলৈ গতি কৰিছে তাত এটা ভাল বস্তু নাই পোৱা বুলি ভাবিছে কিন্তু য'ত অতীজৰ পৰা সনাতন পৰম্পৰাই চলি আহিছে সেই সনাতন পৰম্পৰা চলি যাওঁতে আমাৰ ইমানখিনি যুগ যুগান্ত চলি আহিলে কিন্তু তথাপি সেই বস্তুটোক গভীৰভাৱে ল'ব পৰা নাই কিয় ল'ব পৰা নাই আচলতে আমাৰ পৰ্যায়বোৰ কি হৈছে আমাৰ মাক দেউতাক যিসকল সন্তান সেইসকলক যেনেকৈ বুজাব লাগে তেনেকৈ বুজোৱা হোৱা নাই আচলতে আধ্যাত্মিকতাৰ কমি হৈছে তাত আচলতে ধৰ্মৰো আমাৰ যিটো আমি ধৰ্ম বুলি কওঁ আচলতে সঁচা কথা ক'বলৈ গ'লে সঁচা অৰ্থত হিন্দু ধৰ্ম আমি সনাতন ধৰ্ম আচলতে সঁচা অৰ্থত ক'বলৈ গ'লে ভগৱন্তৰ চৰ্চা তাত কমি আহিছে আচলতে সঁচা অৰ্থত ক'বলৈ ভগৱন্তৰ চৰ্চা কমি আহিছে চাবচোন মোবাইলত পোৱাৰ লগে লগে মোবাইলত পায়ে সেইটোকেই সৰ্বস্ব বুলি ভাবি ল'লে এজন গুৰুৰ ওচৰত তেওঁ নুসুধে কিবা এটা জানিব নিবিচাৰে চব মোবাইলতে পাই যাম বুলি ভাবে পৰ্যায়টো তেনেকুৱা ধৰণৰ গতি গৈ আছে আচলতে সকলো মোবাইলে সাৰ হৈ পৰিছে আচলতে সেইকাৰণে বেছিভাগ ক্ষেত্ৰত অধৰ্মৰ ক্ষেত্ৰতো আগবাঢ়িছে সেই জেগাত এইটো কাৰণে আচলতে পৰ্যায়টো এটা বেয়া দিশলৈ গতি আহিছে মই মোৰ ফালৰ পৰা আহ্বান কৰোঁ আপোনাৰ চেনেলতে যে শৰীৰ চৰ্চা কৰক তাৰপিছত মনক স্থিৰ কৰিবলৈ লওক মনৰ স্থিৰতা আনি নিজৰ জ্ঞান বৃদ্ধি কৰিবলৈ লওক কেনেকৈ জ্ঞান বৃদ্ধি কৰিম সেই ফালৰ পৰা আগবাঢ়ক তাৰ পিছৰ পৰা লাহে লাহে তেওঁ সেই জ্ঞানক লৈ আধ্যাত্মিকতালৈ গতি কৰক সেইটোৱেই আমি ধন্যবাদ আমি শেষৰ পৰ্যায়লৈ আহিছো কথা হ'ল আমি তেওঁৰ পৰা বহু আচলতে জানিবলগীয়া কথা আছিল কিন্তু তেওঁৰ আচলতে সময় অকণমান চমু কাৰণে তেওঁলোকৰ পৰা আমি বিশেষ আৰু কথা জানিবলগীয়া তেনেকে আচলতে জানিব পৰা নহ'ল কাৰণ তেওঁৰ বিশেষ এখন মিটিঙৰ কাৰণে তেওঁ ব্যস্ত থাকিলে আৰু সেই হেতুকে আমাকো বৰ বেছি সময় তেওঁ দিব নোৱাৰিল গতিকে শেষৰ আমি এটি প্ৰশ্ন কৰি আপোনাক আমি আমাৰ চেনেলৰ পৰা আমি বিদায় দিম কথা হ'ল
আপুনি সাধন মাৰ্গত আছে যিহেতু এই সাধন মাৰ্গত থকাৰ পিছত সেই সাধনৰ দ্বাৰা কিবা আপুনি প্ৰাপ্তি কৰি তেনেকুৱা আচলতে জনগণৰ হিতাৰ্থে বা ৰাইজৰ কাৰণে আপুনি কিবা তেনেকুৱা উপকাৰ বা কিবা সমাধান তেনেকুৱা আচলতে আপুনি হেৰি কৰি আছে নেকি? হয় হয় দি আছে নেকি? হয় প্ৰভু, আপুনি কথা ঠিকেই ক'লে। হয়, আছো প্ৰভু, আছো। আচলতে কি হয়, আধ্যাত্মিক দিশত সাধনাৰ মাৰ্গত থাকি যিখিনি পাইছো সেই পোৱাখিনি যিসকল ভক্তগণ কষ্টত ভুগি আছে তেওঁলোকক এটা সমাধান দিছো। যিখিনি চিন্তাধাৰাৰ ক্ষেত্ৰত তেওঁলোকে ভাগৰি পৰিছে, কিবা ৰাস্তা পোৱা নাই, তেওঁলোকক ৰাস্তা দিব চেষ্টা কৰিছো। আচলতে সেই ক্ষেত্ৰত যি পাৰো, যিমানখিনি পাৰো আধ্যাত্মিক শক্তিৰে তেওঁলোকক উপকাৰ কৰিবলৈ, তেওঁলোকক সেই ক্ষেত্ৰত ভগৱন্তৰ ৰাস্তা দেখুৱাবলৈ, বা কিবা এটা ক্ষেত্ৰত তেওঁলোকৰ শৰীৰ অসুখ বিসুখৰ ফালৰ পৰাই হওক, শৰীৰৰ অশান্তিৰ ফালৰ পৰা, সেইখিনি ফালৰ পৰাও কিছুমান এটা ভাল দিশ পাবৰ কাৰণে প্ৰভুৰ ওচৰত সদায় প্ৰাৰ্থনা জনাই আহিছো আৰু সদায় চেষ্টা কৰি আছো আৰু কৰি যাম। কাৰণ ধন্যবাদ। আৰু আপুনি যিখিনি কৰি আছে আমি আপোনাক সেইখিনি সঁহাৰি জনাইছো। আৰু লগতে আমাৰ যিহেতু জীৱনৰ মূল বস্তুটো হৈছে শান্তি। শান্তি নহলে জীৱনৰ কোনো অৰ্থ নাথাকে। আৰু গতিকে এই শান্তিটো সাধন মাৰ্গৰ দ্বাৰাইও যিহেতু প্ৰাপ্তি কৰিব পাৰি, গতিকে আমাৰ সাধাৰণ লোকসকলে সকলোৱেতো সাধন কৰিব নোৱাৰে, বা সকলোৱেই একেধৰণে ব্ৰতী হৈ থাকিব নোৱাৰে, বা সকলোৱেই আপোনাৰ বা অন্য ধৰণে বা যেনেকে ভক্তসকলে উপাস্য দেৱতাক আৰাধনা বা প্ৰতিশ্ৰুতি কৰে, গতিকে সকলোৱেতো সেইখিনি কৰিব নোৱাৰে। গতিকে সেই সংক্ৰান্তত আমাৰ ইমান ব্যস্ততা থকাৰ পিছতো জনগণই বা আমাৰ ৰাইজে কেনেকৈ আচলতে অকণমান হলে ঈশ্বৰৰ ধৰি লওক মূল কৰ্ম কিছু কৰি কেনেকে তেওঁ আচলতে নিজৰ জীৱনটোত অকণমান শান্তি আনাব পাৰে। গতিকে তেনেকুৱা কিবা আপুনি সৰু উপায় দিবনে ৰাইজক? হয়, আচলতে মই এই জেগাত আমি যদি কওঁ তেনেহলে মই আগতো কৈ আহিছিলো, আমি প্ৰথম শৰীৰৰ কথাক লৈ আমি চৰ্চা কৰিব লাগিব প্ৰথম। কাৰণ এতিয়া শৰীৰটোৰ ক্ষেত্ৰতো হয়তো সেইখিনি চৰ্চা কৰিবৰ কাৰণে তেওঁ অকণমান সময় চমু হ'ব পাৰে। গতিকে সেই সংক্ৰান্তত তাতোকৈ কিবা চমুকে কৰিব পৰা যায় নেকি? তাতকৈ যদি চমু, আচলতে কি হয়, ভগৱন্তৰ নাম প্ৰতি খোজতে যি কৰ্ম তেওঁ কৰি আছে, তেওঁ প্ৰতি খোজতে ভগৱন্তৰ নাম উঠোতে বহোতে শুওতে খাওঁতে ভগৱন্তৰ নাম উচ্চাৰণ কৰি প্ৰতি খোজতে ভগৱন্তকে অৰ্পণ কৰি, ভগৱন্তকে তোমাকে অৰ্পণ কৰি, প্ৰভু তোমাকে অৰ্পণ কৰিছো বুলি কৈ তেওঁ সকলো কৰ্ম যদি আগবাঢ়ি গৈ থাকে, আৰু সেই কৰ্মখিনি শুদ্ধ কৰ্ম হ'ব লাগিব। এই যে বেয়া কৰ্ম এটা কৰিছো ভগৱন্তকে কৈ সেইটো কৰিছো, সেইটো নহয়, যে ভাল কৰ্ম যিখিনি ভগৱন্তে ভাল চিন্তা, ভাল কিবা এটা, ভাল কাৰোবাৰ কিবা এটা ভাল হোৱা, সেই চিন্তাবোৰ কৰি আগবাঢ়ি যদি যায়, ভগৱন্তকে চিন্তা কৰি যদি আগবাঢ়ি যায়, তেনেহলে নিশ্চয় তেওঁ সেই প্ৰাপ্তি নিশ্চয় পাব, শান্তি পাব। কৃষ্ণ, আমি শেষৰ পৰ্যায়লৈ আহিছো। আমাক যিহেতু মিণ্টু প্ৰভু মহাৰাজে আমাক বহুমূলীয়া সময় দিলে আৰু তেওঁক আমি বিদায় দিবলৈ ওলাইছো। কথা হ'ল, তেওঁৰ দ্বাৰা যিখিনি আমি বহু নজনা কথা আৰু কিছু আমি উপদেশ আমি পালো, আৰু আমি ভাবিছো কি তেখেতৰ এই উপদেশে আমাৰ জীৱনত যাতে এটি শুভবাৰ্তা সূচায়ক হয়, আৰু সুন্দৰকৈ যাতে তেওঁ এই আধ্যাত্মিক লাইনত যেনেধৰণে তেওঁ আচলতে অগ্ৰসৰ হৈ আছে, বা যেনেকৈ লোকসকলক যেনেকৈ অনুপ্ৰাণিত কৰে আছে, তেনেকৈ আগুৱাই যাওক। তেওঁৰো আচলতে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছো, তেওঁক দীৰ্ঘায়ু কৰক। আপোনাকো অশেষ ধন্যবাদ। আপুনি আমাক আজি যি আপোনাৰ বহুমূলীয়া বিভিন্ন ব্যস্ততাৰ সময়তো আজি আমাৰ মাজত আহি বহুমূলীয়া সময়কণ দিলে, আৰু আমাৰ দৰ্শক মণ্ডলীয় নিশ্চয় আগন্তুক দিনত তেনেকৈ বিচাৰিব। আৰু গতিকে আপোনাৰ পৰা যিখিনি নজনা কথা আচলতে সমাজক, আমাৰ দৰ্শক মণ্ডলীক যিহেতু আপুনি জনাবলৈ প্ৰয়াস কৰিলে, আপোনাক অশেষ ধন্যবাদ। আৰু আপোনাৰ এই উপদেশ বাৰ্তাই যাতে আমাৰ জীৱনৰ এটা সুন্দৰ এটা পন্থত আমাক আগুৱাই লৈ যাব পাৰে, সেই হেতুকে আমি সকলোকে সেৱা জনাই আজি আমাৰ এই অনুষ্ঠান ভাগি সামৰণি মাৰিছো। কৃষ্ণ।